বৰপেটাৰ মন্দিয়া পুৰণি বস্তিৰ বীৰেন দাসৰ পৰিয়ালৰ মৃত্যুৰ তদন্ত বিচাৰি পথ মিছিলিৰে শ শ ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজৰ প্ৰতিবাদ। উল্লেখযোগ্য যে যোৱা কিছুদিন পূৰ্বে মন্দিয়াত সংঘটিত হোৱা ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। বাগবৰৰ মন্দিয়াগড় পুৰণি বস্তিত সংঘটিত হৈছিল শোকাবহ ঘটনা। ৰহস্যজনকভাৱে পৰিয়ালৰ 4জনকৈ লোক গুৰুতৰভাৱে অসুস্থ আছিল। ক্ৰমে বীৰেন দাস, পত্নী জ্যোৎস্না দাস, পুত্ৰ প্ৰাঞ্জিত দাস আৰু কন্যা পূৰ্ণিমা দাস। ইতিমধ্যে পৰিয়ালটোৰ 3জনকৈ লোকৰ মৃত্যু হৈছে আৰু বীৰেনৰ ছোৱালী পূৰ্ণিমা দাস গুৰুতৰভাৱে অসুস্থ হৈ বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। পৰিয়ালটোৰ মৃত্যুৰ প্ৰকৃত ৰহস্য এতিয়ালৈকে ধৰিব পৰা নাই চিকিৎসকে লগতে প্ৰশাসনে। সেয়ে এতিয়া পৰিয়ালটোৰ মৃত্যুৰ CBI তদন্ত বিচাৰি ওলাই আহিছে শ শ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ। হয়, সঁচাকৈ বহুত দুৰ্ভাগ্যজনক ঘটনা, অতি দুখজনক ঘটনা। যোৱা 12 তাৰিখে সন্দেহজনক খাদ্যত বিক্ৰিয়া হৈ একেটা পৰিয়ালৰ ইতিমধ্যে 3গৰাকী ব্যক্তিৰ মৃত্যু হৈছে আৰু একমাত্ৰ পৰিয়ালৰ ছোৱালীজনী পূৰ্ণিমা দাস তাই মৃত্যুৰ সৈতে যুঁজি আছে। তাই বৰপেটা মেডিকেল কলেজত ICUত তাই চিকিৎসা হৈ আছে। আজি আমি এই ঘটনাৰ ন্যায়িক তদন্ত বিচাৰি আমি বাগবৰ ৰাজচক্ৰৰ মাননীয় চক্ৰ বিদ্যালয় এটি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। কপি আমি DC ছাৰক দিছোঁ যাতে CID এটা তদন্ত হয় আৰু প্ৰত্যেক মানুহৰে দাবী যদি এই ঘটনাত কোনো ব্যক্তি জড়িত হৈ আছে উচিত তদন্ত কৰি তেওঁক বিহিত শাস্তিৰ ব্যৱস্থা কৰিব লাগে। আৰু দ্বিতীয় দাবীটো হ'ল পূৰ্ণিমাবালা দাস, তাই এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে। যদি প্ৰয়োজন হয় তাইক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ দৰকাৰ হ'লে অসমৰ বাহিৰত নি হ'লেও তাইক সুস্থ কৰক, এই দাবী আমি সকলোৱে কৰিছোঁ। হয়, এই ক্ষেত্ৰত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো হস্তক্ষেপ বিচাৰিছোঁ। তেখেতে যদি বিচাৰে মই ভাবোঁ 2 এদিনতে কালপিত ধৰা পৰিব। গতিকে আজি সমূহ মন্দিয়াবাসী বা কলেজৰ ল'ৰা ছোৱালী লৈ পেলাই আজি চক্ৰ বিষয়া মহোদয়ক এটা মেমৰেণ্ডাম দিয়া হৈছে। আৰু এই হিচাপতে মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান জনাওঁ, কাৰণ ঘটনাটো ইয়াত কৰুণ কাহিনী। এটা ফেমিলিৰ 4গৰাকী সদস্যৰ 3গৰাকী অলৰেডি ঢুকাইছে, এগৰাকী ICUত বৰ্তমানো ভৰ্তি। গতিকে মই মোৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা ন্যায়িক তদন্ত এটা হোৱাৰ কাৰণে মই কামনা কৰিছোঁ। প্ৰতিবাদত আচলতে ক'ৰ পৰা ক'লৈ আপোনালোকে মিছিল ওলাইছে? অলৰেডি মন্দিয়া কলেজৰ পৰা চাৰ্কল অফিচলৈকে। উদ্দেশ্য হ'ল আজিলৈকে না মেডিকেল ট্ৰিটমেণ্ট কৰি থকাৰ পিছতো মেডিকেলৰ পৰা কোনো আমি ৰিপৰ্ট নাপালোঁ, ৰাইজে অৱগত নহয়, কোনো প্ৰশাসনিক ফালৰ পৰা কোনো এটা আমি যে কি হ'ল, কি এক্সিডেণ্টটো কি হিচাপে হ'ল, কি আছে আজিলৈকে আমি একো জানিব পৰা নাই। যাৰ কাৰণে আমি এইটো যিমানে দিন গৈ আছে সিমানে তাৰমানে বস্তুটো ৰহস্য ঘনীভূত হৈ আছে। গতিকে এইটো বস্তু আমাক উচিত ন্যায়িক তদন্ত হিচাপে আমাক মূল বস্তুখিনি আমাক লাগে। তাৰমানে প্ৰশাসনৰ ওচৰত বা মুখ্যমন্ত্ৰী কি হৈছে? মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমি এটাই দাবী কৰোঁ যে এই বস্তুখিনি ন্যায়িক তদন্ত হিচাপে মূল বস্তুখিনি আমাক বাহিৰ কৰি দিব লাগে। কিহৰ কাৰণে এই পৰিস্থিতিটো হ'ল এইটোৱে আৰু। আজি দিয়া হৈছে সমূহ ৰাজ্যৰ কলেজৰ ল'ৰা ছোৱালী লৈ পেলাই আজি মেমৰেণ্ডাম দিয়া হৈছে ন্যায়িক তদন্তৰ কাৰণে। মন্দিয়াৰ পৰা ৰেজাউল ইছলামৰ ৰিপৰ্ট, N24 আছাম।